বিশ্বনাথ নগৰত দিনৰ পোহৰতে চোৰে সংঘটিত কৰিলে চাফাই অভিযান। বিশ্বনাথৰ মধুপুৰৰ শিক্ষক জয়ন্ত শৰ্মাৰ ঘৰত চোৰে সংঘটিত কৰিলে এই চুৰিকাণ্ড। পুৱাই শিক্ষক জয়ন্ত শৰ্মা পৰিয়ালসহ গৈছিল নাৰায়ণপুৰলৈ। সন্ধ্যা ঘৰত আহি দেখা পায় যে তেওঁৰ ঘৰৰ পিছফালৰ গ্ৰিল আৰু দৰ্জা ভাঙি চোৰে গডৰেজৰ পৰা লৈ যায় নগদ 20,000 টকাসহ 10 তোলা সোণৰ অলংকাৰ। ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে স্নিফাৰ দগৰে চোৰক ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও চোৰক ধৰিবলৈ আৰক্ষীয়ে কিমান সফল হয় সেয়া পৰৱৰ্তী সময়তহে দেখা যাব। আমাৰ যেতিয়া আমি আহি পাইছোঁ এই দৰ্জাখন গোটেই ভাঙা আছে আৰু এই পিছফালৰ নেটডাল গোটেই ভাঙি পেলাই সোমাইছে। কিন্তু আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ এই ৰুমটোতে হৈছে চুৰ, ওপৰলৈ যোৱা নাই। আমাৰ লেপটপ আছে, প্ৰিণ্টাৰ আছে, একো কোনেও নিয়া নাই। কিন্তু তলটোতে নিছে, কাপোৰো নিছে, কাপোৰ একো হোৱা নাই। পইচা নিছে আৰু ATM কাৰ্ড নিছে। ATM কাৰ্ড কেইখন লৈ যোৱা হৈছে? পইচা কিমান মান পৰিমাণৰ হ'ব? পইচা 10,000 মান হৈছে। দেউতাও নিছে। 6-7 লাখ টকাৰ মান নিছে গহনা। আৰু মা আৰু মোৰ শাহুমা আৰু মোৰ দুইখিনি লগাই 7-8 লাখ মান হৈছে। আৰু মোৰ আঙুঠি আছিলে, ফুলি আছিলে, নেকলেছ আৰু ফুলি, চিম্পুল ফুলি, ডাবুল ফুলি, মানে গোটেইখিনি আছিলে। আৰু আঙুঠি আৰু চিম্পুল চেইন। আৰু নগদ ধনো নিয়া হৈছে? নগদ ধন 20,000 মান হ'ব। আৰু মোৰ ইমান নগদ নাছিলে বাৰু, 20,000 মান আছিলে।